গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ হে ৰাম উপজিলা শ্ৰী হৰি শংখ চক্ৰ গদা ধৰি বসুদেৱে দেখিলে অদ্ভুত থাকা প্ৰভু শংখ চক্ৰ ৰাখা প্ৰভু বন্ধুবৰ্গ সদ্ম কৰি থৌ গকুলতায় বান্ধৱ কৃষ্ণ কাৰা বৃষ্টি মেঘ
ৰাম কংসে নাজানিলা জগতে জানিলা আনন্দে নধৰে হিয়া অন্ধকাৰ ৰাত্ৰি পিতা বসুদেৱে গোকুলে আখিয়া বান্ধৱ কৃষ্ণ উচুপি কান্দে বসুদেৱ দৈৱকী কাৰাগাৰে আছে পৰি ভাগ্য কধিয়াই
হৰি ও হৰি ও ৰাম কৃষ্ণ ভালেই হৈছে আপোনালোকৰ দলীয় ঐক্যও সবল সাজপাৰো সুন্দৰ হৈছে প্ৰথমতে যে বিলম্বনত অকমান প্ৰণামৰ আৰ্হিত চাপৰি বজাইছে সেইটো আগলৈ কৰিব নালাগে পাছত যেনেদৰে বজাইছে পিছৰখিনিত তেনেকৈ বজাব আৰু নাগাৰা নামৰ এটা চাপৰিত আপোনালোকে নাগাৰাই উঠাই দিছে যে আপুনি দ্ৰুতলৈ যাওঁতে নাগাৰাই উঠাইছে আপোনাৰ নামেৰে উঠাব নামৰ লগত নাগাৰা আৰম্ভ হ'ব আৰু এই যে এটা ৰাগিনী দিছে ও হৰি এনেকৈ ও হৰি সেইটো আগলৈ কৰিব নালাগে দিহানামত বাকী ভালেই হৈছে এনেদৰে অনুশীলন আগবাঢ়ি যাওক আৰু ভাল হ'ব ধন্যবাদ আই বাপ সমস্তে মই সেৱা ধৰিছোঁ আই মই বাৰম্বাৰ দোহাৰিছোঁ দেই আপোনালোকৰ পৰিৱেশন উপস্থাপন সুন্দৰ হৈছে কিন্তু অকণমান দুটা কথা মই ক'ম সেইটো যদি গুৰুত্ব দি আগলৈ আগবাঢ়ে তেতিয়া এতিয়া সুন্দৰটো শুদ্ধলৈ ৰূপান্তৰিত হ'ব চাওক দুটৰ গায়কী ফাঁকি অকণমান গৈ কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা এনেকৈ গাইছে গায়কীটো মধ্যমতহে হৈছে কিন্তু আপুনি গাব লাগিব দুটত আপোনাৰ নাগাৰাও উঠিছে দুটত আপুনি কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা অতৰাতি ভকতক নামেৰে মহিলা আপোনাৰ গায়কী দুটত যাব লাগিব আপোনাৰ গায়কীটো থাকিলে মধ্যমত নাগাৰা গ'ল দুটত সেইখিনি কথা আগলৈ লক্ষ্য কৰিব বৰ সুন্দৰ হ'ব এতিয়াও সুন্দৰ হৈছে কৃষ্ণ কৃষ্ণ উপাসনাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা গোসানী নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰায় 2 কোটিৰো অধিক দলে এই প্ৰতিযোগী দলসমূহৰ পৰাই সন্মানীয় বিচাৰকসকলে নিৰ্বাচিত কৰি উলিয়াইছে শ্ৰেষ্ঠ 3টা দলক প্ৰথম স্থান লাভ কৰিছে অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰৰ ভক্তি বন্দনা দলে দ্বিতীয় স্থান লাভ কৰিছে কমাৰগাঁও গোলাঘাটৰ অন্নপূৰ্ণা গোসানী নামৰ দলে আৰু তৃতীয় স্থান লাভ কৰিছে গুৱাহাটী বেলতলাৰ ঘোৰামৰা কালী মন্দিৰ নামতি দলে অন্যহাতে উদগনিমূলক 2টা বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে দৰঙৰ গীতাঞ্জলি দেৱীৰ গোসানী নামৰ দল আৰু কামৰূপ বোৰকাৰ উৰুলি নামতি দল বিজয়ী দলসমূহৰ প্ৰথম দ্বিতীয় তৃতীয় স্থানপ্ৰাপ্ত দলকেইটাক ক্ৰমে 50,000 40,000 আৰু 30,000 টকাৰ মাননীসহ মানপত্ৰ প্ৰদান কৰাৰ লগতে বিশেষ বঁটা লাভ কৰা দল দুটাক 15,000 টকাকৈ মাননীসহ মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব কৃষ্ণ কৃষ্ণ হৰি হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি একদিনা দৈত্যেন্দ্ৰে পুত্ৰ কুলে লৈ কিবা পঢ়ি আছা বুলি
আনন্দে শুধয় কৃষ্ণ কৃষ্ণ হে ৰাম কাক ভাল মানৱ বাপ কহিও সত্তৰে বুলিলন্ত প্ৰহ্লাদে অনন্তৰে কৃষ্ণ প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন কৃষ্ণ দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰি ৰণ হে ৰাম ৰাম প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন কৃষ্ণ দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰি ৰণ হে ৰাম ৰাম শুনা পিতৃ ইটো গৃহ অন্ধকূপ হৰি কৃষ্ণ ও বনে এক চিত্তে আৰাধিও হৰি ৰাম ৰাম প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন কৃষ্ণ দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰি ৰণ ৰাম ৰাম ব্ৰহ্মা আদি কৰি যত দেৱতা পণ্ডিত কৃষ্ণ আহাৰ পন্থত সুন্ত মায়ায়ে মোহিত ৰাম ৰাম প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন কৃষ্ণ দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰি ৰণ হে ৰাম ৰাম শুনিবা কৈছা কহো ফুলৰনন্দন কৃষ্ণ নিজ স্থানে কৰি গৈলা কৃষ্ণ বন্দন ৰাম ৰাম প্ৰহ্লাদে বুলন্ত পিতা করুণিবেদন দৈত্য শাস্ত্ৰ নেলাগে মোক ধৰি ৰণ হে ৰাম এই মতে অনেক উপায়ে দেখাই হে ৰাম 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 প্ৰহ্লাদক পঢ়াবন্ত শাস্ত্ৰ বামন কৃষ্ণ হে ৰাম জানিলে ক শাস্ত্ৰ গুৰু মনেহে নজানি দৈত্যেন্দ্ৰ আগে প্ৰহ্লাদক দিলে আনিয়ে বান্ধৱ কৃষ্ণ 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 দৈত্যৰায়ে প্ৰহ্লাদক টানি লৈ গৈলা ভক্ত প্ৰহ্লাদে হৰিক মনত ভাৱ
কৃষ্ণ হৰি ৰাম নামৰ দহ অপৰাধ ক্ষমা কৰিব কৃষ্ণ শুৱালকুছি আই বস্ত্ৰনগৰী আপোনালোকৰ বস্ত্ৰই তাৰ পৰিচয় নহয় জানো যা হোক ভাল হৈছে আপোনালোকৰ পৰিৱেশন ভাল হৈছে আই এয়া চাপৰি এইটো প্ৰণামৰ দৰে এনেকৈ চাপৰি নবজাব অভ্যাসটো এৰি দিলে হৈ গ'ল সৰু সাধাৰণ কথা কিন্তু এইবিলাকতো বহুতখিনি পৰিৱেশনটো শুদ্ধ হ'বলৈ হ'লে আমি পৰম্পৰাক অকণমান জীয়াই ৰাখিবলৈ চেষ্টা কৰিলে পৰম্পৰাগত কিছুমান নিয়ম নীতি আমি মানি চলিবই লাগিব আই ভাল হৈছে সুন্দৰ হ'ব শুদ্ধও হ'ব কৃষ্ণ ভাল হৈছে আইসকল সুন্দৰভাৱে আপোনালোকে নাম প্ৰকাশ কৰিছে অকণমান সৰু কথা এটা গুৰুত্ব দিব আপোনালোকৰ পদবিলাক যিসকল পদ যুগুতাইছে কীৰ্তনৰ প্ৰহ্লাদ চৰিত্ৰ ৰামহৰি গোপাল বুলি যিজন কীৰ্তন আছে সেই কীৰ্তনজনৰ পদ অকণমান গৈ আকৌ এভাগ কীৰ্তন ক'ৰবাত আকৌ পৰিৱেশন কৰিলে আপোনালোকে নিজে কীৰ্তনখন চাই পেলাই পদবোৰ যুগুতাই ল'ব দুই এটা পদ ক'ৰবাত দুটা কোনোবা এটা চৰণ বিসংগতি যে আছে নিজেই পাৰিব মানে বিলম্বিত মধ্য দ্ৰুত তিনিটা স্তৰতে একে পদেই আছে একে পদেই খাব আপোনালোকে সেই কীৰ্তনজনৰ পদখিনি চাই অকণমান শুদ্ধ কৰি ল'ব আৰু ভাল হ'ব এনেদৰে আৰু নাম প্ৰকাশ কৰি যাওক ভগৱানক প্ৰাৰ্থনা জনাইছোঁ শুৱালকুছি আইসকলে এনেদৰে নাম প্ৰকাশ কৰক ধন্যবাদ উপাসনাত প্ৰথমবাৰৰ বাবে আয়োজন কৰা গোসানী নাম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল অসমৰ প্ৰায় 2 কোটিৰো অধিক দলে এই প্ৰতিযোগী দলসমূহৰ পৰাই সন্মানীয় বিচাৰকসকলে নিৰ্বাচিত কৰি উলিয়াইছে শ্ৰেষ্ঠ 3টা দলক প্ৰথম স্থান লাভ কৰিছে অসমৰ ঐতিহাসিক চহৰ শিৱসাগৰৰ ভক্তি বন্দনা দলে দ্বিতীয় স্থান লাভ কৰিছে কমাৰগাঁও গোলাঘাটৰ অন্নপূৰ্ণা গোসানী নামৰ দলে আৰু তৃতীয় স্থান লাভ কৰিছে গুৱাহাটী বেলতলাৰ ঘোৰামৰা কালী মন্দিৰ নামতি দলে অন্যহাতে উদগনিমূলক 2টা বিশেষ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে দৰঙৰ গীতাঞ্জলি দেৱীৰ গোসানী নামৰ দল আৰু কামৰূপ বোৰকাৰ উৰুলি নামতি দল বিজয়ী দলসমূহৰ প্ৰথম দ্বিতীয় তৃতীয় স্থানপ্ৰাপ্ত দলকেইটাক ক্ৰমে 50,000 40,000 আৰু 30,000 টকাৰ মাননীসহ মানপত্ৰ প্ৰদান কৰাৰ লগতে বিশেষ বঁটা লাভ কৰা দল দুটাক 15,000 টকাকৈ মাননীসহ মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব জিলা শ্ৰী হৰি শংখ চক্ৰ গদা ধৰি
প্ৰভু শংখ চক্ৰ ৰাখা প্ৰভু বন্ধুবৰ্গ ছদ্ম কৰি ঠগকো
হে ৰাম কংসে নাজানিলে জগতে জানিলে আনন্দে নধৰে হিয়া অন্ধকাৰ ৰাতি পিতা বসুদেৱে গকুলে আখিয়া চুপি কান্দে বসুদেৱ নৈব কি কাৰাগাৰে আছে পৰি ভাগ্য কধিয়া তাপা সত্ৰৰ আইসকল, ভাল হৈছে নামভাগ। নামতি আইৰ গাই অত্যন্ত বেয়া, খুব কষ্ট কৰি তেওঁৰ নামভাগ গাইছে। মই সেৱা ধৰিছোঁ আই, মহাপ্ৰভুৱে আপোনাক কৃপা কৰক।
ৰাগিনী দিহানামত কেতিয়াও প্ৰযোজ্য নহয়। ৰাগিনী কেতিয়াও নেটানিব। চেষ্টা অব্যাহত ৰাখক, সফল হ'ব। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ভাল হৈছে আইসকল, আপোনালোকৰ প্ৰচেষ্টাক সন্মান জনাইছোঁ। বিলম্বনত আপোনালোকে পদৰ শেষত 3টা চাপৰি মাৰে, সেইটো আগলৈ পাৰিলে নকৰিব। 3টা চাপৰি নেমাৰিব বিলম্বনত, প্ৰত্যেকটো পদৰ শেষত যে মাৰিছে। আৰু দুটলৈ যাওঁতে নেগেৰা নামৰ এটা চাপৰ দিছে নহয়, আপোনাৰ নামেৰেহে নামষাৰ উঠাব দিহা নামত। নেগেৰা নামতহে নেগেৰাই প্ৰাধান্য দিব, এতিয়া আপোনাৰ নামেৰে উঠি যাব। বাকী সেইকেইটা সৰু সৰু কথা, ৰাগিনীৰ কথা কৈছে। এনেদৰে অনুশীলন আগবাঢ়ি যাওক, সৰু সুৰা ভুল ক্ৰুটিবোৰ চাব আৰু আমাৰ উপাসনা অনুষ্ঠানটো গুৰুত্ব দি চাই থাকিব, তেতিয়া বহুতখিনি কথা উপলব্ধি কৰিব পাৰিব। আৰু ৰিহাখনো ল'ব, চেলেং লৈছে, ৰিহাও ল'ব আগলৈ নাম গাওঁতে, দিহা নাম গাওঁতে। বাকী ভাল হৈছে, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ আৰু ভাল হওক। কৃষ্ণ।